খবৰ দিলে খবৰ দিয়াৰ পিছত ছেকেণ্ড অফিচাৰে ক'লে এনেকৈ লতাবাৰী ব্ৰিজখনৰ ওচৰত এটা ডেড বডি উপঙি আছে। এতিয়া ইতিমধ্যে মই মোৰ পাৰ্টিলৈ আহিলোঁ, আহি পেলাই উঠাই চালোঁ, নদীৰ পৰা উঠালোঁ। উঠোৱাৰ পিছত দেখিলোঁ যে তেওঁ মুখমণ্ডলত ঘাপ মৰাৰ দাগ দেখা পাইছোঁ। এইটো হত্যাকাণ্ড বুলি এইটো সন্দেহ হয়, হত্যাকাণ্ড বুলি এটা সন্দেহ হৈছে। এইটো সম্পূৰ্ণ আমি যিটো তদন্ত কৰিম, তদন্তত সকলো ওলাই পৰিব। কি নাম তেখেতৰ? ৰাতুল তাঁতী। কোন গাঁও? এইটো লতাবাৰী বাগিচা। তেওঁৰ বয়স প্ৰায় 50 ইয়াৰ্ছ মনে হ'ব। চাহ বাগিচাৰ হয়। এইটো মোৰ খুৰাৰ ল'ৰা ৰাতুল তাঁতী হয়। আৰু ৰাতি একো গম পোৱা নাই, ৰাতিপুৱালৈকে এতিয়ালৈকে খালি শুনি আছোঁ এটা ডেড বডি এইখিনি মানে ওলমি আছে বুলি পেলাই, পানীত লাগি আছে। ক'ৰ হয় কি ঠিক নাই। তাৰপিছতে কাৰোবাৰ লগত কিবা কাজিয়া আছে যে? তেওঁ কাজিয়া লগা ল'ৰা নাই, মদ খালে ৰাস্তা ঘাটে গান খৰি ফুৰে, কাৰো লগত কাজিয়া ফেচাল একো নাই তাৰ। আৰু দ্বিতীয়তে সি মানে বেলেগ কাজিয়া ফেচাল তাৰ বেলেগ একো ধান্দা নাই। সি খালে গান চান গাব, শুই থাকিব, কাৰো কাজিয়া চাজিয়া নকৰে। আপোনালোকৰ স্থানীয় মানুহ হিচাপে শেষবাৰ কিমান সময়ত দেখিছিলে? মইতো দেখা নাই, মই দেখাই নাই তাক। মইতো নাছিলোঁ, দুদিন গুৱাহাটী গৈছিলোঁ। শুকুৰবাৰ ৰাতিপুৱা আহি কাম গৈছোঁ, কালি গৈছোঁ, তাক দেখা নাই মই, মিছা নকওঁ। কৈছোঁ নহয়, তই বোলে চাই আছোঁনি নাই যেতিয়া ঘৰত। কটাৰ দাগ আছে, কটাৰ দাগ আছে, মাৰ্ডাৰ কৰিলে কোনোবাই তাক। আৰু চক এটা কথা, তাত কাপোৰ কানি এটা নাই। এইটো দেখা দেখি কথা, যদি কাৰোবাৰ ঘৰত সোমাইছিলেও সি চব কাপোৰ কানি খুলি নোসোমায়। ছাছপেক্টেড যিটো দেখিছোঁ সেইটো হ'লেতো তেওঁ কাপোৰ কানি চব খুলি নোসোমায়, সময়ত পেলাই দিলে চাগে। সেইটো মাৰ্ডাৰ আচলতে। সন্দেহ কৰিলে হয়, মদ খোৱা মানে পৰি গ'ল পানীত, তেতিয়া সন্দেহটো নাছিলে। কিন্তু যেতিয়া মানে কটা দাগ দেখিছোঁ, তাক মই মাৰ্ডাৰ কৰিছোঁ কোনোবাই। এনেকৈ চকুটো কাটি দিছে।